নমস্কাৰ ইডু অসম চেনেলত সকলোকে ওয়েলকাম জনাইছো। আজিৰ ভিডিঅ'টো ক্লাছ 10ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ ৰুটিন অলৰেডি পাব্লিছ হৈছে। এইখনে হৈছে কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন ফৰ ক্লাছ 10 2025-26 ৰুটিন। এক্সাম ডেটটো ইয়াতে দিয়া আছে, তোমালোকে চোৱা ইয়াতে 2 জানুৱাৰী 2026ত তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন হ'বলৈ গৈ আছে। প্ৰথম তোমালোকৰ গোটেইকেইটা তোমালোকৰ মৰ্নিং 9টা বজাৰ পৰা 12টা বজালৈকে। 2 জানুৱাৰী 2026ত তোমালোকৰ প্ৰথম মৰ্নিঙত আছে ইংলিছ। তাৰপিছত 3 জানুৱাৰীত আছে তোমালোকৰ MIL। তাৰপিছত 5 জানুৱাৰীত আছে তোমালোকৰ জেনেৰেল মেথামেটিক্স। তাৰপিছত 6 জানুৱাৰীত আছে ছ'চিয়েল সায়েন্স। 7 জানুৱাৰীত আছে তোমালোকৰ ইলেক্টিভ আৰু 8 জানুৱাৰীত আছে তোমালোকৰ জেনেৰেল সায়েন্স। গোটেইকেইটা মৰ্নিঙত আছে 9টা বজাৰ পৰা 12টা বজালৈকে। তোমালোকৰ বেছি টাইম নাই, কাৰণ আজি হৈছে 10 ডিচেম্বৰ। তোমালোকৰ হাতত কিন্তু বেছি সময় নাই। তোমালোকে এতিয়াৰ পৰা প্ৰিপেয়াৰ হোৱা। সকলৰ কাৰণে এডভান্স বেষ্ট অফ লাক থাকিল। এই আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা। ধন্যবাদ।